নমস্কাৰ স্বাগতম জনাইছোঁ ৰিডিৰ একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন। এইটো ভিডিঅ'ত আলোচনা কৰিছোঁ NCERT মেথমেটিক্স ক্লাছ 7ৰ এক্সাৰচাইজ নম্বৰ 2.1ৰ বিষয়ে। তো ইয়াতে কুৱেশ্যন নম্বৰ 1ত কি কোৱা হৈছে, ফাইণ্ড দ্য প্ৰডাক্ট। প্ৰডাক্ট মানে কি, আমি পূৰণফল উলিয়াব লাগিব। চ' কুৱেশ্যন নম্বৰ 1ত আমি চাবলৈ গ'লে ইয়াতে কি আছে, 6 × 2 / 3 আছে। তেতিয়াহ'লে আমি ইয়াতে এনেকৈ লিখিব লাগিব 6 × 2 / 3। তেতিয়া 14 গুণ কিমান 12 আৰু তলত কিমান আছে 3। তেতিয়াহ'লে 3 12 মাজত কিবাৰ যাব 4 বাৰ। নাইবা এইটোক আমি এনেকৈও লিখিব পাৰি। ইয়াতে কি আছে 6 × 2/3 আছে। তেতিয়াহ'লে এইটোক 3 6ৰ মাজত কেইবাৰ যাব 2 বাৰ। চ' 2 পূৰণ 2 কৰিলে আমি কিমান পাম 4। এতিয়া নেক্সট আমি ইয়াতে যদি চাব যাওঁ, 7ৰ লগত 1 পূৰণ কৰিলে কিমান আহিব, 7 × 1 = 7 আৰু তলত কিমান আছে 5। ঠিক আছে, এতিয়া এইটোক আমি যদি মিশ্ৰ সংখ্যাত বনাওঁ তেতিয়াহ'লে 5 7ৰ মাজত কেইবাৰ যাব, একবাৰ যাব। একবাৰ গ'লে 5 7ৰ মাজত একবাৰ গ'লে বাকী থাকিব কিমান 2। এইটো চোৱা, এইটোত কি আছে, ইয়াতে 5 আছে, ৰাখি দিয়া। ইয়াক মিশ্ৰ ভগ্নাংকৰ পৰা আগতে সাধাৰণ ভগ্নাংক বনাই লোৱা। তো ইয়াতে 4 আছে। এতিয়া এই 4ৰ লগত 2 পূৰণ কৰিলে কিমান আহিব, 4 × 2 = 8 যোগ ওপৰত কিমান আছিল আগৰ পৰা 3। তেতিয়াহ'লে আমি ইয়াৰ পৰা কি লিখিম 5 × ইয়াতে লিখিম আমি 4 আৰু ইয়াতে 8 আৰু 3 যোগ কৰিলে কিমান আহিব 11। এতিয়া 11ৰ লগত আমি 5 পূৰণ কৰিলে কিমান পাম, 11ৰ লগত আমি 5 পূৰণ কৰিলে আমি পাম 55 আৰু তলত কিমান আহিব 4। তেতিয়াহ'লে এইটোক আমি লিখিব গ'লে 4 কেইবাৰ যাব চোৱা, 55ত 4ৰে হৰণ কৰি দিয়া। 4 কেইবাৰ যাব, একবাৰ যাব, একবাৰ গ'লে 4, বাকী থাকিল কিমান 1, ইয়াতে থাকিল কিমান 5। এতিয়া কেইবাৰ যাব 3 বাৰ, 3 বাৰ গ'লে কিমান আহিব 12, বাকী থাকিব কিমান 3। তেতিয়াহ'লে 13টো ক'ত আহিব, ইয়াত আহিব আৰু হৰটো হৰে থাকিব আৰু ভাগ একটো ওপৰত আহিব। নেক্সট আমি চাবলৈ গ'লে নাম্বাৰ 4ত কি দি আছে, নাম্বাৰ 4ত আমাক ইয়াতে কি দি আছে, এটা 7 আছে। চ' 7টো ৰাখি দিয়া। এতিয়া 7ৰ লগত 3 পূৰণ কৰিলে কিমান আহিব, 7 × 3 = 21 যোগ ওপৰত কিমান আছিল 5, পূৰণ ইয়াতে কিমান আছে 28। তেতিয়াহ'লে ইয়াতে আমি দুটাক যোগ কৰিলে কিমান আহিব, দুটাক যোগ কৰিলে পাই যাম আমি 26। এতিয়া 7 28ৰ মাজত কেইবাৰ যাব 4 বাৰ। তেতিয়াহ'লে 26ৰ লগত 4ক পূৰণ কৰা, 6 4 × 24ৰ 4, হাতত থাকিল কিমান 2, 4 × 2 = 8 আৰু 2ত কিমান আহিব 10। তেতিয়াহ'লে এনচাৰ হ'ব আমাৰ 104। নেক্সট চোৱা, ইয়াতে কি আছে, ইয়াতে আমি যদি চাব যাওঁ ইয়াতে 4 আছে। তো এইটো 4ৰ লগত 2 পূৰণ কৰিলে 4 × 2 = কিমান আহিব 8 আৰু ইয়াতে যোগ কিমান আহিব 3, ইয়াতে কিমান আছে 5। তেতিয়াহ'লে আমি ইয়াৰ পৰা পাম 4, 8 আৰু 3 যোগ কৰিলে কিমান আহিব 11, পূৰণ কিমান আছে 5। চ' 11ৰ লগত আমি 5 পূৰণ কৰিলে আমি কিমান পাম 55 / কিমান আহিব 4। চ' ইতিমধ্যে আমি লিখিছোঁ 55 / 4 হ'লে ইয়াতে কিমান আছিল 8, ইয়াতে 11, পূৰণ কিমান আছে ইয়াতে 5 আছে। চ' 5 পূৰণ কৰিলে আমি কিমান পাম 55। তেতিয়াহ'লে আমি ইয়াতে পাই যাম কিমান 13 আৰু ইয়াতে কিমান আহিব 13 হ'লে আগতে কিমান পাইছিলোঁ আমি 3/4। অ'কে, চ' এতিয়া আমি চাম নেক্সট কুৱেশ্যন নম্বৰ আমাৰ বিত কি দিয়া আছে। বিত আমাক একেদৰে দিয়া আছে যে ফাইণ্ড দ্য প্ৰডাক্ট, আমি প্ৰডাক্ট উলিয়াব লাগিব বা পূৰণফল উলিয়াব লাগে। তো ইয়াতে আমি চাবলৈ গ'লে পূৰণ কৰাৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব, হৰৰ লগত হৰৰ পূৰণ আৰু লবৰ লগত লবৰ পূৰণ। তেতিয়াহ'লে 7ৰ লগত 9 পূৰণ কৰিলে কিমান আহিব, 7 9 গুণ কিমান আছিল 63, 63 আৰু 1ৰ লগত 1 পূৰণ কৰিলে কিমান আহিব 1। এতিয়া এইটোত চোৱা, এইটোত 9 45ৰ মাজত কেইবাৰ যাব 5 বাৰ। 5 বাৰ গ'লে কিমান আহিব, 5 9 গুণ কিমান আছে 5 9 গুণ 45 আছে। তো 5 9 গুণ 45, তেতিয়াহ'লে ইয়াতে লিখি দিয়া 5 আৰু ইয়াতে আগৰ পৰা কিমান আছে 39 আৰু ইয়াতে কিমান আছে 1 আৰু ইয়াতে 9 9ৰ মাজত কেইবাৰ যায় একবাৰ। তেতিয়াহ'লে ইয়াৰ পৰা আমি কি কৰিম, 1 × 1 মানে কিমান পাম 1 আৰু 5 × 39। চ' 5 9 গুণ 45ৰ 5, হাতত থাকিল কিমান 4, 5 3 গুণ 15 আৰু 4 কিমান আহিব 19। এতিয়া আমি এই দুটাক চাম। এতিয়া চোৱা, আমি চাবলৈ গ'লে ইয়াতে আমি কিহেৰে হৰণ কৰিব পাৰিম, আমি 3ৰে হৰণ কৰিব পাৰিম। 3 ইয়াতে যাব কেইবাৰ 3 বাৰ, 3 যাব 15ৰ মাজত কেইবাৰ 5 বাৰ। আকৌ ইয়াতে 2 যাব কেইবাৰ 2 বাৰ, 2 যাব ইয়াতে কেইবাৰ 5 বাৰ। তেতিয়াহ'লে তলত কি থাকিল 5 × 5 আহিল আৰু ওপৰত কি আহিব 2 × 3। তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাম 5 5 গুণ 25 আৰু ইয়াতে 3 2 গুণ কিমান আহিব 6। তেতিয়াহ'লে আমি কি লিখিম 6/25। এই দুটা চোৱা, ইয়াতে আমি চাবলৈ গ'লে কি পাম, ইয়াতে কিমান আছে 64 আছে, ইয়াতে কিমান আছে 40 আছে। তেতিয়াহ'লে 64 আৰু 40 আমি প্ৰথমে চাবলৈ গ'লে ইয়াতে 2 যাব কেইবাৰ, ইয়াতে 2 যাব 32 বাৰ, ইয়াতে 2 যাব কেইবাৰ 20 বাৰ। আকৌ চোৱা, ইয়াতে 2 যাব কেইবাৰ 10 বাৰ, ইয়াতে 2 যাব কেইবাৰ 16 বাৰ। আকৌ 2 যাব ইয়াতে 5 বাৰ, ইয়াতে 2 যাব কেইবাৰ 8 বাৰ। অ'কে, এতিয়া এই 34ত চোৱা, 34ত 2 যাব কেইবাৰ 17 বাৰ, ইয়াতে 2 যাব কেইবাৰ 4 বাৰ। তেতিয়াহ'লে তলত আমাৰ কি থাকিল, এটা থাকিলে আমাৰ 5, এটা থাকিলে আমাৰ
17 আৰু ওপৰত কিমান থাকিল 51 এটা থাকিল কিমান 4 সো এতিয়া এইখিনিক পূৰণ কৰি দিয়া সো এইখিনিক পূৰণ কৰি দিলে আমি কি পাম ইয়াতে কিমান আছে 5 * 17 সো 5 * 17 কৰিলে আমি কি পাম 5 গুণ কিমান আছে এতিয়া 17 17ক আমি ডিভাইড কৰিলে 51ৰ মাজত যাব 3 বাৰ তেতিয়া তলত থাকিব কিমান 5 আৰু ওপৰত থাকিব কিমান 3 * 4 তো 3 4 গুণ কিমান আহিব 12 আৰু তলত কিমান থাকিব 5 এইটোক আমি যদি মিশ্র ভগ্নাংশত লিখিব যাওঁ তেতিয়াহ'লে চোৱা 5 12ৰ মাজত কেইবাৰ যাব 2 বাৰ বাকি থাকিব কিমান 2 এতিয়া এইটো চোৱা এইটোত কি আছে এইটোতে আমি চাবলৈ গ'লে 5 7 গুণ কিমান আছে 35 ওকে আৰু ইয়াতে 12 4 গুণ কিমান আহিব 48 বা 48 আহিব তেতিয়াহ'লে আমি ইয়াতে চাবলৈ গ'লে 48ক আমি যদি 35 এৰে আমি ডিভাইড কৰোঁ কেইবাৰ যাব একবাৰ গ'লে 35 ইয়াতে বাকি থাকিব কিমান ইয়াতে থাকিব 3 ইয়াতে থাকিব 1 তেতিয়াহ'লে আমি ইয়াতে লিখিম তলত কিমান আহিব 35 আৰু ইয়াতে আহিব কিমান আমাৰ কিমান বাৰ গৈছে একবাৰ গৈছে ভাগে কিমান আছিল 13 সো এইটো হৈ যাব আমাৰ आंसर সো এবাৰ চাম কোশ্চেন নাম্বাৰ তোমালোকে এটা বস্তু চাবা 5 ৰ যেটো आंसर দি আছে কিতাপত এটো ভুল দি আছে এটো তোমালোকে শুদ্ধ কৰি লিখি লবা এতিয়া আছে নেক্সট কোশ্চেন নাম্বাৰ 1 ৰ সিট কি কৈছে 1 ৰ সিট কোৱা হৈছে ইয়াতে যে মিশ্র ভগ্নাংশ হিচাপে দি আছে এইখিনিক আমি কি কৰিব লাগে পূৰণ কৰি লিব লাগে ফাইন্ড দা প্ৰডাক্ট তাৰ মানে পূৰণ কৰি লিব লাগে তো ইয়াতে পোন প্ৰথমে চাবলৈ গ'লে ইয়াতে কিমান আহিব 7 আহিব এতে 7 4 গুণ কিমান আহিব 28 এতে ওপৰত প্লাস কিমান আছে 2 আছে ওকে ইনটু ইয়াতে আমাৰ কিমান আছে 3 আছে তো 11 3 গুণ কিমান আহিব 33 প্লাস কিমান আহিব 2 তেতিয়াহ'লে এইবাৰ আমি দুটা কি কৰিম প্লাস কৰিম তেতিয়াহ'লে ইয়াৰ পৰা কিমান পাম 30 ডিভাইডেড বাই 7 আৰু ইয়াৰ পৰা কিমান পাম আমি 35 ডিভাইডেড বাই 3 তো এতিয়া চোৱা সিধা সিধি আমি চাবলৈ গ'লে 7 যাব 35 ৰ মাজত কেইবাৰ 5 বাৰ যে 7 যাব 35 ৰ মাজত কেইবাৰ 5 বাৰ আৰু 3 যাব 30 ৰ মাজত কেইবাৰ 10 বাৰ তেতিয়াহ'লে আমাৰ आंसर কিমান আহিব आंसर আহিব আমাৰ 10 * 5 তাৰ মানে কিমান আহিব ইয়াতে आंसर আহিব 50 তো নাম্বাৰ 2 চোৱা নাম্বাৰ 2 আমি চাবলৈ গ'লে ইয়াতে কি আছে ইয়াতে আমাক 3 আছে 3 ৰাখি দিয়া এতিয়া 3 9 গুণ কিমান 3 9 গুণ 27 ইয়াতে ওপৰত কিমান আছে 2 ইয়াতে আছে পূৰণ ইয়াতে কিমান আছে 5 আছে ইয়াতে 4 5 গুণ কিমান 20 আৰু ওপৰত আগৰ পৰা 4 আছিল তো প্লাস 4 আহিব তো এতিয়া আমি ইয়াতে লিখি দিম 3 আৰু এই দুটা প্লাস কৰিলে কিমান পাম আমি 29 পাম আৰু এইফালে দুটা প্লাস কৰিলে আমি কিমান পাম 24 এইফালে কিমান আছে 5 তো এতিয়া 3 ক আমি 24 ৰ মাজত ডিভাইড কৰিলে কিবাৰ যাব 8 বাৰ যাব তো তলত কিমান থাকিল এতিয়া 5 থাকিল আৰু এটা 8 ৰ লগত 9 পূৰণ কৰিলে কিমান আহিব 72 72 ৰ ইয়াতে 2 হাতত থাকিল কিমান 7 আৰু এটা 8 দুগুণে 16 আৰু হাতত কিমান আহিব 23 ওকে সো এটোক আমি মিশ্র ভগ্নাংশ তেতিয়া বনাই দিম তেতিয়ালে 232 ক যদি আমি 5 এৰে ডিভাইড কৰো এতে 5 যাব কিবাৰ 4 বাৰ গলে কিমান আহিব 20 থাকিল কিমান ইয়াতে 3 আৰু ইয়াতে উপৰ 2 নামি আহিল এটা কিবাৰ যাব 5 যাব 6 বাৰ 6 বাৰ গলে 5 গুণ কিমান 30 বাকি থাকিল কিমান 2 তেতিয়ালে আমি ইয়াৰ পৰা কি লিখিম ইয়াৰ পৰা 46 ইয়াৰ পৰা আমি কিমান লিখিম 5 ইয়াতে কিমান থাকিব 2 থাকিব ওকে সো এনেকে কোশ্চেন নাম্বার 3 টো আমি সলভ কৰিম নিজে নিজে কোশ্চেন নাম্বার 3 টো হোমৱৰ্ক থাকক কোশ্চেন নাম্বার 3 টো এতিয়া চাম আমি কোশ্চেন নাম্বার 4 তো সোয়া কোশ্চেন নাম্বার 4 ত কি দি আছে কোশ্চেন নাম্বার 4 ত দি আছে এনেকে যে 8 দি আছে তো 8 8 4 গুণ কিমান 32 এতে প্লাস কিমান আছে 1 আৰু ইয়াতে কিমান আছে 11 11 * 2 কিমান আহিব 22 প্লাস ইয়াতে কিমান আহিব 10 আহিব তো এতিয়া আমি ইয়াতে 8 ৰাখি দিছো ইয়াতে দুটা প্লাস কৰি আমি কিমান পাম 33 আৰু ইয়াতে আমি দুটা প্লাস কৰি আমি কিমান পাম 32 ডিভাইডেড বাই 11 এতিয়া 11 যাব 33 ৰ মাজত কিমান 11 33 ৰ মাজত কিবাৰ যাব 3 বাৰ যাব 11 33 ৰ মাজত 3 বাৰ আৰু 8 32 ৰ মাজত কিবাৰ যাব 4 বাৰ তেতিয়ালে আমি ইয়াতে কি লিখিম ইয়াতে লিখিম আমি 3 পূৰণ 4 তো 3 4 গুণ কিমান আহিব 12 আহিব এতিয়া চাম আমি কোশ্চেন নাম্বার 5 কোশ্চেন নাম্বার 5 ত ইয়াতে আমাক কি দি আছে কোশ্চেন নাম্বার 5 ত দি আছে যে 2/17 তো ইয়াতে 17 আমি লিখিম প্ৰথমে তো 17 2 কিমান আহিব 34 প্লাস ইয়াতে কিমান আহিব 2 ইনটু ইয়াতে আমাৰ কিমান আহিব 9 সো 7 9 গুণ কিমান 63 63 প্লাস ইয়াতে কিমান আহিব 2 ইনটু ইয়াতে কিমান আহিব 52 এতে 52 লগত 1 ইনটু কৰিলে কিমান পাম আমি 52 পাম প্লাস এতে কিমান আহিব 33 তো এতিয়া ইয়াতে দুটাক আমি প্লাস কৰিলে কিমান পাম 36 পাই যাম ডিভাইড বাই 17 ইনটু এতে 9 থাকক এই দুটাক আমি প্লাস কৰিলে আমি কিমান পাম এতে 65 পাই যাম ইনটু এতে কিমান আছে 52 আছে তো
এই দুটাক প্লাছ কৰিলে চোৱা কিমান আহিব 3 আৰু 2 প্লাছ কৰিলে কিমান আহিব ইয়াতে 8 আৰু 3 আৰু 5 প্লাছ কৰিলে কিমান আহিব সৰি 3 আৰু 2 প্লাছ কৰিলে ইয়াতে কিমান আহিব 5 3 আৰু 5 প্লাছ কৰিলে কিমান আহিব 8 ওকে সো এতিয়া আমি এটা চাবলৈ গ'লে 9 যাব কিবাৰ ইয়াতে 9 যাব কিবাৰ 9 যাব ইয়াতে 4 বাৰ নেক্সট আমি চাবলৈ গ'লে ইয়াতে 1785 ৰ মাজত কিবাৰ যাব 5 বাৰ ওকে 5 বাৰ যাব তেতিয়াহ'লে এইখিনি কাগজত আমি এটা লাইনত লিখি লওঁ নেক্সট লাইনত আমি অলপ ফলো কৰি লওঁ তেতিয়াহ'লে তলত আমাৰ কিমান থাকিল অনলি 52 থাকিল আৰু ওপৰত থাকিল এটা 4 থাকিল ইনটু এটা 65 থাকিল ইনটু এটা ইয়াতে কিমান আহিল এটা 5 আহিল ওকে সো এতিয়া নেক্সট লাইনত চোৱা আমি আকৌ ক্যালকুলেশন কৰিম তেতিয়াহ'লে 4 যাব ইয়াতে 4 মাজত 2 যাব 2 বাৰ ইয়াতে 52 ৰ মাজত কিবাৰ যাব 26 টাইম যাব ওকে আকৌ 2 যাব ইয়াতে 26 ৰ মাজত কেইবাৰ যাব 13 বাৰ যাব 13 টাইমস এতিয়া 13 টু ইয়াতে 65 ৰ মাজত কিবাৰ যাব 5 টাইমস তেতিয়াহ'লে আমি ইয়াৰ পৰা কি ক'ব পাৰি যে 5 ইনটু ইয়াতে এটা 5 আছিল ইনটু 5 তাৰ মানে কিমান আহিব 5 ইনটু 5 হলে 25 তেতিয়াহ'লে আমাৰ ইয়াৰ শুদ্ধতৰ কিমান আহিব 25 আহিব ওকে সো এইটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 1 লৈকে সমাধান